হাঁহ কুকুৰা আমি কেনেধৰণে পালন কৰিব লাগে আৰু প্ৰথম অৱস্থাত আমি কোনকেইটা কথা বিশেষকৈ মানি চলিব লাগে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক জনাম ধুনীয়াকৈ। আপোনালোকে হয়তো এই কথাকেইটা যদি নাজানে, আপোনালোকে এই ভিডিঅ'টো চাই যদি জানে, আপোনালোকৰ কুকুৰা বা হাঁহ পোৱালিবোৰ ধুনীয়াকৈ সুস্থ হৈ উঠিব বা সোনকালে গ্ৰ'থটো ল'ব। চাওক, আমি হাঁহ পোৱালি যেতিয়া আমি হাঁহ পোৱালিটো কিনি আনো, তেতিয়া প্ৰথম অৱস্থাত আমি ব্ৰডিং কৰিব লাগে। ব্ৰডিং কৰি পানি আমি লিগজেন যোনটো এণ্টিবায়'টিক আহে সেইটো খাবলৈ দিব লাগে। তাৰপাছত বহুতে নাজানে যে হাঁহ পালন কৰিলে সৰু হাঁহ যেতিয়া আমি সৰু পোৱালি হাঁহটো কিনি আনো, যোনটো মেচিনৰ পৰা ওলাই, সেই পোৱালিটো আমি পানীত কিমান দিনত মেলিব লাগে। চাওক, যেতিয়া আপুনি সৰু হাঁহটো কিনি আনিব, যোনটো মেচিনৰ পৰা ওলোৱা হাঁহটো, সেইটো মেক্সিমাম আপোনালোকে 25ৰ পৰা 30 দিনৰ ভিতৰত মেলিব, কিন্তু লাহে লাহে। এদিন মেলিলে এঘণ্টা, এদিন মেলিলে 2 ঘণ্টা, এনেধৰণে মেলিবলৈ চেষ্টা কৰিব। তাৰপাছত যে পোৱালিখিনিয়ে গৰম হেকটো পায়, নহবা ৰ'দ দিব, যদি বতৰ ডাৱৰীয়া, তেতিয়া আকৌ আপোনালোকে ব্ৰডিঙত ভৰাই দিব, যাতে পোৱালিটোৱে আকৌ গৰমটো পাই যায় আৰু টনটনীয়া হৈ যায়। নহবা কিন্তু আপোনালোকক হাঁহবোৰ বেমাৰো আহিব পাৰে, আৰু বা আপোনালোকৰ হাঁহবোৰ ঠাণ্ডা পাই মৰিবও পাৰে। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব, প্ৰথমতে যেতিয়া আপোনালোকে মেচিনৰ পৰা অনা পোৱালিটো আপোনালোকে পানীত মেলিবলৈ চেষ্টা কৰিব, তেতিয়া যে গোটেই দিনটো যে সিহঁতি পানীত নাথাকে, আৰু আপোনালোকৰ গোটেই দিনটো যদি পানীত থাকে, ঠাণ্ডা পালে কিন্তু পোৱালিটো মৰি যোৱাৰ চান্সো থাকে। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব এইকেইটা কথা, যাতে আপোনালোকে প্ৰথমতে যেতিয়া হাঁহ পোৱালিটো কিনি আনিব, সেই হাঁহ পোৱালিটো আপোনালোকে 5 দিনত বা 3-4 দিনতে আপোনালোকে পানীত কেতিয়াও মেলি নিদিব। আপোনালোকে সদায় ব্ৰডিং কৰিব, মেক্সিমাম 20 দিনমান ব্ৰডিং কৰিব। ব্ৰডিং কৰাৰ পিছত আপোনালোকে লাহে লাহে 1 ঘণ্টা 2 ঘণ্টা এনেকৈ আপোনালোকে এদিনকৈ বঢ়াই হাঁহ পোৱালিবোৰ আপোনালোকে পানীত মেলিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে 25 দিন বা 20 দিন মানৰ পৰাই অলপ তুঁহগুৰি, অলপ ধান এনেধৰণেও দিব পাৰে। যদি আপোনালোকৰ দানাটো সম্পূৰ্ণ খুৱাবলৈ যদি আপোনালোকৰ মূল্যটো নাই, তেতিয়া আপোনালোকে কেইটামান তুঁহগুৰি, কেইটামান ধান এনেধৰণে খুৱাই লাষ্টলৈ আপোনালোকে একেবাৰে তুঁহগুৰি ধানো খুৱাবগৈ পাৰে। প্ৰথম অৱস্থাতে নিদিব আপোনালোকে, যেতিয়া পোৱালিটো কিনি আনিব, তেতিয়া কিন্তু আপোনালোকৰ পোৱালিটো যদি সৰু অৱস্থাতে 2 দিনত বা 3 দিনত যদি ধান খুৱাই দিয়ে, ডিঙিত লাগি ধৰি মৰি যাবও পাৰে হাঁহ পোৱালিটো। আপোনালোকে এইকেইটা কথা ধুনীয়াকৈ লক্ষ্য কৰিব। আৰু আপোনালোকে এণ্টিবায়'টিক টেট্ৰাচাইক্লিনটো আপোনালোকে হাঁহৰ ক্ষেত্ৰত ইউজ কৰি থাকিব। আপোনালোকে যদি ভেকচিন কোনো ধৰণৰ মৰা নাই, তেতিয়াহ'লে হাঁহৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকে 2 সপ্তাহ মূৰে যোনটো টেট্ৰাচাইক্লিন এণ্টিবায়'টিক, সেইটো ইউজ কৰিবলৈ চেষ্টা কৰি থাকিব। আৰু মই আপোনালোকক কুকুৰাখিনিও দেখাম, কুকুৰাখিনিক মই কেনেধৰণে ইউজ কৰি থাকোঁ এণ্টিবায়'টিক, বা হাঁহখিনিক কেনেধৰণে ইউজ কৰি থাকোঁ। মই হাঁহখিনিৰ কথা জনালোৱে, মই 2 সপ্তাহৰ মূৰে যোনটো টেট্ৰাচাইক্লিন এণ্টিবায়'টিক হয়, সেইটো ইউজ কৰি থাকোঁ। আৰু মোৰ ওচৰত যদি ৰেষ্টিকেল থাকে, মই ৰেষ্টিকেলটো ইউজ কৰোঁ। ৰেষ্টিকেলটো যিহেতু দামটো বেছি অলপমান, আপোনালোকে সৰু পেকেট নাপায়, 500 টকীয়া পেকেট পায়। আৰু চাওক, এইখিনি RIR পোৱালি হয়, এইখিনি লেয়াৰ হয়। মই এইখিনি ডিমৰ কাৰণে ৰাখিছোঁ, আৰু দেখিব পাইছে কি ধুনীয়া সুস্থ হৈ আছে পোৱালিবোৰ। আপোনালোকে সদায় কুকুৰা বা হাঁহ পালন কৰিলে আপোনালোকে সৰু অৱস্থাত সদায় ব্ৰডিং কৰিবলৈ চেষ্টা কৰিব, আৰু সিহঁতক কেনেধৰণে গৰমত ৰাখোঁ সেইটো চেষ্টা কৰিব সদায়। যদি বতৰটো ঠাণ্ডা হয়, আপোনালোকে যদি বৰষুণ চিপ বৰষুণ দিয়ে, কেতিয়াও কুকুৰাবোৰ মেলি নথ'ব, বা ডাঙৰ বৰষুণ দিলেও কেতিয়াও মেলি নথ'ব, বা যদি ঠাণ্ডা যদি পুৰা বতাহটো মাৰে, তেতিয়াও আপোনালোকে কেতিয়াও বাহিৰত হাঁহ বা কুকুৰাবোৰ আপোনালোকে মেলি নথ'ব। যোনটো মই মেচিনৰ পৰা কিনি অনা সৰহকৈ আপোনালোকে পালন কৰিলে, সেইটো কথালৈ কৈ আছোঁ। আপোনালোকে কেতিয়াও ভুলতো ঠাণ্ডা অৱস্থাত আপোনালোকে কুকুৰা পোৱালিবোৰ বাহিৰত কেতিয়াও উলিয়াই নথ'ব। যদি আপোনালোকে ঠাণ্ডাটো পাবলৈ দি দিয়ে, বা বৰষুণত যদি তিতিবলৈ দি দিয়ে, কৰজা বেমাৰ, CRD বেমাৰ, এনেকুৱা ধৰণৰ বেমাৰবোৰ আহিব, আৰু আপোনালোকৰ এটাকৈ কুকুৰা মৰিবলৈ চুৰু হৈ যাব। সেইকাৰণে আপোনালোকে চেষ্টা কৰিব যে যদি বতৰটো বেছি ডাৱৰীয়া কৰিছে বা অলপ বৰষুণ দিছে, আপোনালোকে সদায় ব্ৰডিঙত ভৰাবলৈ চেষ্টা কৰিব। আৰু এইটোও মন কৰিব যে আপোনালোকে যোনটুকু জেগাত ৰাখে, সেইটুকু জেগা সদায় শুকান হ'ব লাগে, কোনো ধৰণৰ জেকা হ'ব নালাগে, পানী পৰা জেগা হ'ব নালাগে। আৰু আপোনালোকে যদি অকণমান জেগাটুকা যদি জেকাও হয়, আপোনালোকে কি কৰিব, চূণ ছটিয়াব। চূণ ছটিয়াই পানি আপোনালোকে তাত তুঁহগুৰি ছটিয়াই দিব পাৰে ওপৰত, তাৰপিছত ৰাখিব পাৰে, নহ'বা ভুচি ছটিয়াই দিব পাৰে, তেনেধৰণে ৰাখিব। আৰু আপোনালোকে ফাৰ্মখন চেষ্টা কৰিব যে আপোনালোকে সপ্তাহত 2 বা 3 চফা কৰিবলৈ। আপোনালোকে চূণ ছটিয়াই চফা কৰে, নহ'লে বা B90 স্প্ৰে মাৰক। আপোনালোকে এনেধৰণে
সদায় ফাৰ্মখন চফা কৰি ৰাখিব আৰু ধুনীয়াকৈ পালন কৰিব আৰু সৰু অৱস্থাত সদায় কুকুৰা বা হাঁহক ব্ৰডিং কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ মৰ্টেলিটিটো একেবাৰে কমি আহিব আৰু খুব কুকুৰা কম মৰিব আৰু হাঁহো একদম আপোনালোকৰ কম মৰিব আৰু আপোনালোকৰ পুহিয়ে ভাল লাগিব আৰু ইফালে মোৰ লোকেল কুকুৰাখিনি আছে মই লোকেল কুকুৰাখিনিও দেখাই দিছোঁ মোৰ এতিয়া তিনিটা চাৰিটা বেষ্ট আছে মই আপোনালোকক দেখাই দিছোঁ এইখিনি চাওক এইখিনি হৈ গ'ল সম্পূৰ্ণ একদম পিয়ৰ লোকেল কুকুৰা হয় আমাৰ যোনটো থলুৱা লোকেল সেইটো হয় চাওক মোৰ কেনেধৰণে এইখিনি মই থৈছোঁ চাই লওক আপোনালোকে এইখিনিকো মই লাইট দি থৈছোঁ ব্ৰডিঙে এইটো ক'বলৈ গ'লে লাইট দি থৈছোঁ ধুনীয়াকৈ চাওক এইখিনিও কেনেধৰণে ৰাখিছোঁ দেখিব পাৰিছে আপোনালোকে আজি আমাৰ বতৰটো যিহেতু অলপমান অভাৰকৈ ডাৱৰীয়া কৰিছে আৰু চিপকৈ বৰষুণো পৰিছিলে সেইকাৰণে মই সিহঁতক দিনৰ পৰাই ভৰাই থৈছোঁ আৰু মই তলত কিন্তু তুঁহগুৰি ছিটিয়াই দিছোঁ যাতে সিহঁতৰ উমটো উঠি থাকে সিহঁতি যদি মাটিত যদি শুই দিয়ে যাতে সিহঁতৰ মাটি ঠাণ্ডাটো সিহঁতৰ গালে সোমাই নাযায় যাতে সিহঁতি তুঁহগুৰিটো ধুনীয়াকৈ খুচৰি মুচৰি এটা লৈ পানি থাকিব পাৰে সেনেধৰণে মই সিহঁতক ব্যৱস্থাটো কৰি দিছোঁ আপোনালোকে দেখিব পাৰিছে আৰু ওপৰত বস্তা ঢাকি দিছোঁ ধুনীয়াকৈ যাতে সিহঁতৰ ভিতৰলৈ কুঁৱলীটো সোমাই নাযায় ধুনীয়াকৈ মই ব্যৱস্থাটো কৰি দিছোঁ আৰু কোনো ধৰণৰ যে বেয়া বতাহ আহি পানি বা বেয়া হাৱা ভিতৰত নোসোমাই এনেধৰণে মই ৰাখিছোঁ আৰু কুকুৰাবোৰ দেখিব পাৰিছে আপোনালোকে সুস্থ হৈ আছে আপোনালোকেও এনেধৰণে ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কুকুৰাবোৰ বেমাৰ আজাৰ কম আহিব আৰু সুস্থ হৈ থাকিব আৰু এইখিনি চাওক এইখিনি মোৰ পোৱালি কুকুৰা ইয়াতো মোৰ দুটা বেচ আছে যিহেতু মোৰ মেচিনৰ পৰা আগা পিছাকৈ পোৱালি ওলাইছিলে কেইটামানৰ বয়স হৈছে মেক্সিমাম 10 দিনমান কেইটামানৰ বয়স হৈছে মেক্সিমাম 4 দিনমান দেখিব পাৰিছে এইখিনি মোৰ সম্পূৰ্ণ অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আপোনালোকে চাই লওক এইখিনি পোৱালি এটা পোৱালি লেঙেৰা হৈছে এইফালে আছে পোৱালিটো নিজে লেঙেৰা হ'ল কেনেধৰণে লেঙেৰা হ'ল মই গম নাপালোঁ আৰু চাওক এইখিনি চাওক পোৱালি ধুনীয়া সুস্থ হৈ আছে আৰু মই সেইটো দেখিব পাৰিলে সিহঁতক মই প্ৰিষ্টাটা দানা দি আছোঁ আৰু মই সিহঁতক ডাঙৰ পোৱালিখিনিক যোনটো ৰাণীখেত F1 ভেকচিন মৰা হ'ল আৰু মই সৰুখিনিক এতিয়া যোনটো লিগজেন হয় সেইটো খাবলৈ দি আছোঁ আৰু এইটো এটা বেচ চাওক এইটো এটা বেচ দেখিব পাৰিছে মই সিহঁতকো ধুনীয়াকৈ লাইটত ৰাখিছোঁ আৰু আপোনালোকেও যদি হাঁহ কুকুৰা পালন কৰে ধুনীয়াকৈ আপোনালোকে ভেকচিন বা এণ্টিবায়'টিক এইবোৰ মাৰিবলৈ চেষ্টা কৰিব আৰু ধুনীয়াকৈ আপোনালোকে ব্ৰডিঙত ৰাখিবলৈ চেষ্টা কৰিব আৰু জেগাত নেৰাখিব আৰু চাওক মই কেনেধৰণে ৰ'দ দিলে একদম ঘাই ৰ'দটোতহে মেলো কুকুৰাবোৰ দেখিব পাৰিছে আপোনালোকেও সদায় চেষ্টা কৰিব একদম ধুনীয়াকৈ যেতিয়া ৰ'দটো ওলায় তেতিয়া কুকুৰা পোৱালিবোৰ মেলিলে আপোনালোকে বাহিৰত মেলিব পাৰে যদি বতাহ মাৰি থাকে ঠাণ্ডা তেতিয়া আপোনালোকে কুকুৰা পোৱালিবোৰ বাহিৰলৈ নেমেলিব বহুত বেয়া বেমাৰ আহিব আপোনালোকৰ আৰু আপোনালোকে সদায় ভালকৈ কুকুৰা পোৱালিবোৰ চাফ চিকুণত দানা দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যোনকেইটা ডিংকাৰত পানী দিয়ে বা যোনকেইটা ফিডাৰত দানা দিয়ে সেইকেইটা সদায় চাফ চিকুণকৈ আপোনালোকে ধুব আৰু চাফ চিকুণকৈ আপোনালোকে দানা দিব তেতিয়া আপোনালোকৰ খুব কম বেমাৰ আহিব কুকুৰা বা হাঁহৰ আৰু আপোনালোকে চেষ্টা কৰিব যে আপোনালোকৰ ফাৰ্মত বেলেগ কুকুৰাই এণ্টি নেমাৰে মানে ঘৰৰ ওচৰৰ যদি বেমাৰী কুকুৰা আহি পানি যদি আপোনালোকৰ ফাৰ্মত সোমাই যায় তেতিয়া আপোনালোকৰ গোটেই কুকুৰাবোৰ বেমাৰ আজাৰ আহি যাব সেইকাৰণে আপোনালোকে 4 ৰাউণ্ডত আপোনালোকে নেট বেৰি ল'ব আৰু লোকৰ কুকুৰা আহিবলৈ নিদিব বেমাৰী কুকুৰা যদি আহে আপোনালোকৰ কুকুৰাবোৰ সম্পূৰ্ণ বেমাৰে এটেক কৰি ল'ব আৰু আপোনালোকেও বেমাৰটো পুৰা পাই যাব আৰু আপোনালোকৰ কুকুৰাবোৰ মৰ্টেলিটি হ'বলৈ চুৰু হৈ যাব আৰু আপোনালোকে যদি মই কোৱা মতে যদি আপোনালোকে যদি পালন কৰে তেতিয়া আপোনালোকৰ খুব কুকুৰা কম মৰিব আপোনালোকে সদায় লক্ষ্য কৰিব যে ঠাণ্ডা বতৰত সদায় ব্ৰডিঙত ভৰাই দিয়া ব্ৰডিং কৰিব ঠাণ্ডা বতৰত আৰু সিহঁতৰ বৰষুণ ছিজনত ভুলতো আপোনালোকে বাহিৰত নেৰাখিব কুকুৰাবোৰ তিতিবলৈ নিদিব তিতিলে কিন্তু বেমাৰ আজাৰ আহিব আৰু ঠাণ্ডা যদি বতাহ মাৰি থাকে তেতিয়াও আপোনালোকে কুকুৰাবোৰ বাহিৰত নেৰাখিব আৰু মই আজি আপোনালোকক এই ভিডিঅ'টোত এইকেইটা কথাকে জনাব বিচাৰিলোঁ যিহেতু মই কুকুৰা হাঁহ পালন কৰি আছোঁ মই যেনেধৰণে পালন কৰি লাভ এটা কৰি আছোঁ আপোনালোককো অলপ জনাবলৈ চেষ্টা কৰিলোঁ।